ট্ৰাম্পে কাঢ়িব এইডছ ৰোগীৰ প্ৰাণ হয় ট্ৰাম্পে কাঢ়িব এইডছ ৰোগীৰ প্ৰাণ আৰু এই আশংকা ব্যক্ত কৰিছে খোদ ৰাষ্ট্ৰসংঘই আগন্তুক 5 বছৰত সমগ্ৰ বিশ্বজুৰি সমগ্ৰ পৃথিৱীজুৰি 6 লক্ষাধিক এইডছ আক্ৰান্ত ৰোগীৰ প্ৰাণ হেৰুৱাৰ আশংকা কৰা হৈছে নমস্কাৰ প্ৰিয় দৰ্শক মই জয়ন্ত মাধৱ গোস্বামী আপোনালোকক স্বাগতম জনাইছো নিউজ 18 অসম নৰ্থ ইষ্টৰ ডিজিটেল লাইভলৈ আৰু ডিজিটেল লাইভত লৈ আহিছো এনেকুৱাই এটা গুৰুত্বপূৰ্ণ বিষয় এক কথাত এটা স্পৰ্শকাতৰ বিষয় যে ডোনাল্ড ট্ৰাম্পৰ এটা সিদ্ধান্তই প্ৰাণ কাঢ়িব পাৰে 6 লক্ষাধিক এইডছ আক্ৰান্তৰ আৰু এই উদ্বিগ্নতা প্ৰকাশ কৰিছে খোদ ৰাষ্ট্ৰসংঘই শেহতীয়াকৈ ট্ৰাম্পে কাৰ্যভাৰ গ্ৰহণ কৰাৰ পিছত শাসনৰ দায়িত্ব গ্ৰহণ কৰাৰ পিছতে কেইবাটাও গুৰুত্বপূৰ্ণ সিদ্ধান্ত গ্ৰহণ কৰিছে যে নেকি সমগ্ৰ বিশ্বজুৰি ব্যাপকভাৱে চৰ্চিত হৈ আছে তাৰ ভিতৰত বিভিন্ন শিতানত মাৰ্কিন প্ৰশাসনে যি অনুদান আগবঢ়াই আহিছিল সেই অনুদানসমূহ বন্ধ কৰাৰ সিদ্ধান্ত ইতিমধ্যেই গ্ৰহণ কৰা হৈছে মাৰ্কিন প্ৰশাসন ডোনাল্ড ট্ৰাম্পৰ প্ৰশাসনত নতুনকৈ অন্তৰ্ভুক্ত কৰা এটা বিভাগ গভৰ্নমেণ্ট এফিচিয়েন্সি বুলি যেটো বিভাগ নতুনকৈ অন্তৰ্ভুক্ত কৰা হৈছে দক্ষতা বিকাশৰ এটা বিভাগ যাৰ দায়িত্বই আছে ধনকুবেৰ এলন মাস্কৰ হাতত আৰু সেই এলন মাস্কে ইতিমধ্যে বিভিন্ন শিতানৰ যে সাহায্য যে অনুদান সেই সাহায্য অনুদান বন্ধ কৰাৰ কথা ঘোষণা কৰিছিল আনহাতে বিভিন্ন ক্ষেত্ৰত খৰচৰ পৰিমাণ হ্ৰাস কৰাৰ বাবে এনেধৰণৰ অনুদান বন্ধ কৰাৰ সিদ্ধান্ত গ্ৰহণ কৰিছিল ডোনাল্ড ট্ৰাম্পে আৰু যাৰ বাবে এইডছ আক্ৰান্ত ৰোগীৰ বাবে চিকিৎসাৰ বাবে যি সাহায্য যি অনুদান মাৰ্কিন প্ৰশাসনে আগবঢ়াই আহিছিল সেই সাহায্য বন্ধ কৰাৰ কথা ঘোষণা কৰিছে ডোনাল্ড ট্ৰাম্প প্ৰশাসনে আৰু যাৰ বাবে এতিয়া বিশ্বৰ বিভিন্ন দেশত আক্ৰান্ত এইডছ আক্ৰান্ত ৰোগীসকল ভীষণ সমস্যাৰ সন্মুখীন হোৱাটো এক প্ৰকাৰ স্বাভাৱিক লক্ষণীয়ভাৱে এইডছ আক্ৰান্ত ৰোগীসকলৰ বাবে পূৰ্বে ধাৰ্য কৰা সাহায্য এতিয়া কৰ্তন কৰাৰ সিদ্ধান্ত গ্ৰহণ কৰিছে ট্ৰাম্পে আৰু সেইবাবে ৰাষ্ট্ৰসংঘই আশংকা প্ৰকাশ কৰিছে যে এইডছ আক্ৰান্ত ৰোগীৰ বাবে আমেৰিকাই যি অনুদান প্ৰদান কৰি আহিছিল সেই অনুদান যদি বন্ধ হৈ পৰে তেতিয়া হলে এইডছ আক্ৰান্ত লোকৰ মৃত্যুৰ সংখ্যা অভাৱনীয়ভাৱে বৃদ্ধি পাব সমগ্ৰ বিশ্বজুৰি আৰু এই কথা ঘোষণা কৰিছে এক্স হেণ্ডেলত এলন মাস্কে কাৰণ ইতিমধ্যে আমি উল্লেখ কৰিছো ডোনাল্ড ট্ৰাম্প প্ৰশাসনৰ ডিপাৰ্টমেণ্ট অফ গভৰ্নমেণ্ট এফিচিয়েন্সি দক্ষতা বিকাশৰ যেটো বিভাগ ডোনাল্ড ট্ৰাম্প প্ৰশাসনৰ সেই ডিপাৰ্টমেণ্ট সেই বিভাগটোৰ তৰফৰ পৰা এক্স হেণ্ডেলত এটা পোষ্ট কৰা হৈছে এটা বিবৃতি দিয়া হৈছে আৰু এই দপ্তৰটোৰ মুৰব্বীৰ দায়িত্ব থকা মাৰ্কিন ধনকুবেৰ এলন মাস্কে এই বিবৃতিটোত উল্লেখ কৰিছে যে আমেৰিকা চৰকাৰৰ খৰচ হ্ৰাস কৰিবৰ বাবে কেইবাখনো দেশত বিভিন্ন শিতানত আগবঢ়াই থকা আমেৰিকাৰ সাহায্য বন্ধ কৰা হৈছে শেহতীয়াকৈ ভাৰতলৈ যি 21 বিলিয়ন ডলাৰৰ ঘোষণা কৰা হৈছিল বা মাৰ্কিন সাহায্য মাৰ্কিন অনুদান প্ৰদান কৰা হৈছিল সেই অনুদান বন্ধ কৰাৰ কথাও ইতিমধ্যে ঘোষণা কৰিছে এলন মাস্কে এলন মাস্কৰ সৈতে ভাৰতৰ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে বৈঠকত মিলিত হৈছিল আলোচনাত মিলিত হৈছিল সপৰিয়ালে এলন মাস্কৰ সৈতে মোদীৰ বৈঠক আৰু মোদীয়ে আমেৰিকা ভ্ৰমণ সামৰি ভাৰতলৈ অহাৰ পাছতে এই ঘোষণা কৰিছিল এলন মাস্কে যে ভাৰতলৈ যি পুঁজিৰ যোগান ধৰি অহা হৈছিল ভাৰতৰ ভোট বৃদ্ধিৰ ক্ষেত্ৰত ভাৰতৰ নিৰ্বাচনত ভোট বৃদ্ধিৰ ক্ষেত্ৰত সেই বৃহৎ পৰিমাণৰ পুঁজি ব্যৱহাৰ কৰা হৈছিল গতিকে সেই পুঁজি বন্ধ কৰাৰ কথা ঘোষণা কৰিছিল এলন মাস্কে আৰু শেহতীয়াকৈ এইডছ ৰোগীৰ বাবে যি সাহায্য যি অনুদান আগবঢ়াই আহিছিল মাৰ্কিন প্ৰশাসনে সেয়াও বন্ধ কৰাৰ কথা ঘোষণা কৰিছে আৰু যাক লৈ এতিয়া এই বিষয়টোক লৈ যথেষ্ট বিতৰ্ক বা প্ৰতিক্ৰিয়া সৃষ্টি হোৱা পৰিলক্ষিত হৈছে উল্লেখযোগ্য যে আমেৰিকাই খৰচ হ্ৰাস কৰিবৰ বাবে কেইবাখনো দেশত বিভিন্ন শিতানত আগবঢ়োৱা আমেৰিকাৰ সাহায্য বন্ধ কৰিছে আৰু ইয়াৰ লগে লগে এতিয়া তীব্ৰ প্ৰতিক্ৰিয়া সৃষ্টি হৈছে বিশেষকৈ এইডছ আক্ৰান্ত ৰোগীৰ বাবে যি সাহায্য আগবঢ়াইছিল সেয়া বন্ধ কৰাটো এক হঠকাৰী সিদ্ধান্ত বুলি বিভিন্নজনে প্ৰতিক্ৰিয়া প্ৰকাশ কৰিছে উল্লেখযোগ্য যে বাংলাদেশ নেপাল বিভিন্ন দেশলৈ যি অনুদান আগবঢ়াই আহিছে মাৰ্কিন প্ৰশাসনে সেয়া বন্ধ কৰিছে ভাৰতলৈ আগবঢ়োৱা অনুদান বন্ধ ঘোষণা কৰা হৈছে আমি ইতিমধ্যে উল্লেখ কৰিলো সেই কথা আৰু বিশ্বজুৰি ইয়াৰ পূৰ্বে লিংগ সমতা গণতন্ত্ৰ নাৰীৰ ক্ষমতায়ন আদি শিতানসমূহৰ সাহায্য কৰ্তন কৰাৰ কথা ঘোষণা কৰিছিল ট্ৰাম্প প্ৰশাসনে
আৰু আমেৰিকা চৰকাৰে আগবঢ়াই থকা এই সাহায্য বন্ধ হৈ যোৱাৰ ফলত আগন্তুক 5টা বছৰত সমগ্ৰ বিশ্বৰ পৰা প্ৰায় 6 লক্ষাধিক এইডছ আক্ৰান্ত লোকৰ মৃত্যু হ'ব পাৰে বুলি আশংকা প্ৰকাশ কৰিছে ৰাষ্ট্ৰসংঘই লক্ষণীয় যে মাৰ্কিন অনুদানৰ জৰিয়তে বিশ্বত প্ৰায় 2 কোটি এইডছ আক্ৰান্ত বৰ্তমান চিকিৎসাধীন হৈ আছে বা তেওঁলোকক চিকিৎসা প্ৰদান কৰি থকা হৈছে ইয়া অলপ পৰিসংখ্যা নহয় সমগ্ৰ বিশ্বজুৰি প্ৰায় 2 কোটি এইডছ আক্ৰান্ত ৰোগী মাৰ্কিন প্ৰশাসনৰ সাহায্যৰ জৰিয়তে চিকিৎসা লাভ কৰি আছে বা তেওঁলোকক চিকিৎসা প্ৰদান কৰি থকা হৈছে আৰু যদি এই সাহায্য আমেৰিকাই বন্ধ কৰি দিয়ে তেতিয়া হলে পৰিস্থিতি অত্যন্ত ভয়ানক হ'ব বিনা চিকিৎসায় বা চিকিৎসাৰ অভাৱত প্ৰায় 6 লক্ষাধিক এইডছ আক্ৰান্ত ৰোগীৰ মৃত্যুৰ আশংকা ব্যক্ত কৰিছে ৰাষ্ট্ৰসংঘই গতিকে এনেকুৱা এটা পৰ্যায় য'ত নেকি এলন মাস্কে উল্লেখ কৰিছে যে আমেৰিকাৰ কৰদাতাই ৰাজকোষলৈ আগবঢ়োৱা সেই কৰ গতিকে বেলেগ ৰাজ্যৰ বেলেগ দেশৰ সাহায্যৰ বাবে যদি আমেৰিকা দি থাকে তেতিয়া হলে এটা সময়ত ৰাজকোষ উদং হ'ব ৰাজকোষৰ তলি উদং হ'ব আমেৰিকাৰ দেউলিয়া হৈ পৰিব আমেৰিকা আৰু যাৰ পৰিপ্ৰেক্ষিততে আমেৰিকাই বিভিন্ন শিতানত আগবঢ়াই থকা এই সাহায্যসমূহ বন্ধ কৰাৰ কথা ঘোষণা কৰিছে আৰু তাৰ ভিতৰত অন্যতম সাহায্যই আছিল যে এইডছ আক্ৰান্ত ৰোগীৰ চিকিৎসাৰ বাবে আগবঢ়োৱা সাহায্য আৰু তাকো এতিয়া বন্ধ কৰিবলৈ ওলাইছে মাৰ্কিন প্ৰশাসনে কেইবাটাও কঠোৰ সিদ্ধান্ত কঠোৰ পদক্ষেপ গ্ৰহণ কৰিছে ইতিমধ্যে আমি প্ৰত্যেকটো তথ্যই জনাই আহিছো আপোনালোকৰ সন্মুখত অবৈধ প্ৰব্ৰজনকাৰী বিতৰণ ভাৰতীয়সকলক বিতৰণ কৰাৰ দৃশ্য আমি দেখুৱাই আহিছো ইতিমধ্যে অমৃতসৰলৈ কেইবাখনো সামৰিক বিমানত হাত ভৰি বান্ধি হাত কেৰিয়া লগাই শিকলি লগাই ভাৰতীয়সকলক বিতৰণ কৰাক লৈ প্ৰতিক্ৰিয়া অব্যাহত আছে একে সময়তে যি নতুন শুল্ক নীতিক লৈ সংঘাত অব্যাহত আছে কানাডা আমেৰিকা মেক্সিকো আমেৰিকা চীন আমেৰিকা এই বিভিন্ন দেশৰ মাজত অব্যাহত আছে সংঘাত নতুন কৰ নীতি নতুন শুল্ক নীতিক লৈ ভাৰতৰ পণ্যৰ ওপৰতো শুল্ক আৰোপ কৰাৰ কথা ইতিমধ্যে ঘোষণা কৰিছে ডোনাল্ড ট্ৰাম্পে মোদীৰ সৈতে হোৱা বৈঠকত নিজৰ স্থিতিত অটল থাকিল ডোনাল্ড ট্ৰাম্প গতিকে এনে সময় বিষয় বিশেষভাৱে চৰ্চা লাভ কৰি আছে কিন্তু তাৰ মাজতে এটা গুৰুত্বপূৰ্ণ সিদ্ধান্ত ট্ৰাম্প প্ৰশাসনৰ যে এইডছ আক্ৰান্ত ৰোগীৰ বাবে আগবঢ়াই থকা সাহায্য বন্ধ কৰিব ট্ৰাম্প প্ৰশাসনে এই সন্দৰ্ভত কিভাৱে জনাব পাৰে আপোনাৰ মতামত লাইভৰ পৰা বিদায় লৈছো ধন্যবাদ